আপুনি যাতে আমাৰ এই দুবগীয়া শিক্ষকসকলক দৰমহা মুকলি কৰি দিয়ে, পঞ্চায়ত নিৰ্বাচনৰ আগতে যাতে আমাৰ এই দুবগীয়াসকলক উপকাৰ কৰে আৰু আমাৰ যাতে কোনো শিক্ষক মৃত্যুৰ মুখত নপৰে ছাৰ। আৰু ছাৰ আমাৰ পৰিয়ালৰো কোনো মৃত্যুৰ মুখত নপৰে ছাৰ। ইয়াৰে মোৰ অনুৰোধ ছাৰ, কৰজোৰে আপোনাৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আপুনি এজনী ডাইনামিক মুখ্যমন্ত্ৰী ছাৰ, আপুনি অনতিপলমে আমাক দিয়ক ছাৰ। এই অনশনথলীৰ পৰা আমি অনুৰোধ জনাইছো ছাৰ। ধন্যবাদ। বিভাগীয় নীতি নিয়মেৰে নিযুক্তি পাইছিলোঁ আৰু আমাৰ লগৰ শিক্ষকসকলক 2021 চনৰ 30/1/2021 বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে নিযুক্তি দিছিলে আৰু আমি বিভাগীয় বিষয়াৰ ভুলৰ কাৰণে আমি বাদ পৰি গ'লোঁ। বাদ পৰি যোৱাৰ কাৰণে আমি আজি তেখেতক এটা অনুৰোধ জনাব বিচাৰিছোঁ। তেওঁ বহুত কৰিব পাৰে। আমি এই অনশনথলীৰ পৰা তেখেতক আমি জনাব বিচাৰিছোঁ, তেখেতে আমাৰ যাতে চাকৰিখিনি নিয়মীয়া কৰি দিয়ে। আৰু আমি এনেকুৱা হৈছোঁ, মোৰ এনেকুৱা বিষয় হৈ গৈছে, এই বিভিন্ন সমস্যাৰ পৰা দৰমহা নোপোৱাৰ কাৰণে মোৰ নিজৰ পৰিবাৰ প্ৰেছাৰ ষ্ট্ৰক হৈ মৃত্যুৰ মুখত পৰিবলগীয়া হ'ল। এতিয়া মই এটা 8 বছৰীয়া সন্তানক লগত লৈ মই নিজে পোহপাল দি আপোনাৰ ভাত পানী দিও। মই স্কুললৈ গৈ বিদ্যালয়ত গৈ মই শিক্ষক হিচাপে ছাত্ৰ ছাত্ৰীসকলক মই পাঠদান দিবলগীয়া হৈছে। আৰু মই পঢ়োৱা আজি শিক্ষক হিচাপে পঢ়োৱা ল'ৰা ছোৱালী আজি ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰ হৈছে, ইন্সপেক্টৰ হৈছে, আজি মোক ধৰি নিব পৰা অৱস্থা হৈছে ছাৰ। গতিকে আপুনি এই সভাস্থলীৰ পৰা আপোনালোকে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দুবগীয়া শিক্ষকসকলক আপুনি অনতিপলমে এই ভাত মুখি দি বিহুৰ আগতে তথা পঞ্চায়ত নিৰ্বাচনৰ আগতে যাতে আমাৰ দৰমহা মুকলি কৰি দিয়ে, ইয়াকে আমি অনুৰোধ জনালো ছাৰ। ইয়াৰ পৰাই আমি অনশনথলীৰ পৰা 36 ঘণ্টীয়া অনশনথলীৰ পৰা আমি কাতৰে অনুৰোধ জনাইছো ছাৰ। কিন্তু জনাম মই আৰু বিশেষ ক'বলগীয়া একো নাই। অসম চৰকাৰ আমাৰ মুখ্যমন্ত্ৰী এজন সবল আৰু দক্ষতা মন্ত্ৰী। তেখেতে এই বিষয়টো আমাক 2001ত অনিয়ম আৰু শিক্ষক সন্থাৰ সকলো উচ্চ আৰু নিম্ন প্ৰাথমিক শিক্ষকৰ 2021ত 4000 শিক্ষক এপইণ্টমেণ্ট হৈছিলে। তাৰে ভিতৰতে আমি 2070 জন শিক্ষক ৰৈ গ'লোঁ। সেই এপইণ্টমেণ্ট বিলাই থাকোঁতে অসম চৰকাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে সকলো শিক্ষকে মই মুখত হাঁহি আনিম, কিন্তু আজি পৰ্যন্ত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আমি আশ্বাস দিয়ে থাকিলে, কিন্তু আমি কাম নাপালোঁ। অসমৰ মুখ্যমন্ত্ৰী এজন দক্ষতা মন্ত্ৰী আৰু জনপ্ৰিয় হৈ তেওঁ ৰাইজে বহুত ভাল পায়। গতিকে এজন মুখ্যমন্ত্ৰীয়ে তেওঁক আমি শ্ৰদ্ধাৰে জনাওঁ যে সদৌ অসমৰ অনিয়ম শিক্ষক সন্থা যোগে মানুহৰ মুখত, শিক্ষকৰ মুখত হাঁহি ৰেঙনি যাতে কঢ়িয়াই আনে, তাৰ আশাৰে আমি ৰখি আছোঁ। মুখ্যমন্ত্ৰী এজনে কৰিম বুলি কৰিলে সকলো কামেই কৰিব পাৰে। তেওঁ কথা দি কথা ৰাখে। তেওঁ আমাৰ মহিলাসকলক মাইক্ৰ'ফাইনেন্সৰ ঋণ ঘূৰাই দি মহিলাক মুক্ত মনে ঘূৰিবলৈ সুবিধা দিছে। অৰুণোদয় দি হাজাৰ হাজাৰ মহিলাকৰ মুখত হাঁহি বিৰিঙাই দিছে। ঠিক তেনেদৰে আমাৰ 2070 জন শিক্ষক আছে। গতিকে আমি 2270 জন শিক্ষক আমাৰ এতিয়া এই স্বচ্ছলত উপস্থিত হৈ আছে। গতিকে এই 2070 জন শিক্ষকক যাতে 2270 জন শিক্ষকৰ মুখত এই ভোগালী বিহু সন্মুখতে তেওঁ যাতে আমাৰ মুখত হাঁহি ৰেঙনি দিয়ে। গতিকে আমাৰ সন্থা কৰ্তৃপক্ষক তেওঁ আলোচনাত বহে। আমি বহুবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দি আছে কামটো কৰি দিম কৰে। কিন্তু তেওঁ এজন দক্ষতা মন্ত্ৰী, তেওঁ কৰিব নোৱাৰা কাম একো নাই। তেওঁ কথা দি কথা ৰাখে। এই আশাৰে আমি আজিও বাট চাই আছোঁ, মুখ্যমন্ত্ৰীয়ে আমাৰ কাম কৰি দিবই। গতিকে তেওঁ বিভিন্ন ৰাস্তা বদলি বিভিন্ন ধৰণৰ কাম কৰি তেওঁ বহুতখিনি কাম কৰি আমাৰ মাজত জিলিকাই ৰাখিছে। তেওঁ এজন ভগৱানৰ দৰে আমি ভাবি আছোঁ। এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক খুব কম সময়তে আমাৰ কৰ্তৃপক্ষক মাতি
আপুনি আলোচনা কৰি আমাৰ এই বিষয়টো কেনেধৰণে নিষ্পত্তি কৰি দিয়ে তাৰ আশাৰে আমি বাট চাই আছো। মুখ্যমন্ত্ৰী ডাঙৰীয়া, ৰাইজে ৰজা, আপোনাৰ কাৰণে আমাৰ ৰাইজ সকলো ৰখি আছে। আমাৰ একোটা একোটা পৰিয়ালে বাট চাই আছে। আমাৰ ল'ৰা ছোৱালী আশা কৰি আছে মাহঁতৰ চাকৰি কেতিয়া হ'ব। গতিকে ছাৰ, আপুনি আমাৰ এই 2270 জন কৃষকক যাতে আপুনি মুখত হাঁহিয়ে গুৰুঙাই দিয়ে। মুখ্যমন্ত্ৰী ডাঙৰীয়া,